নমস্কাৰ বন্ধুসকল ৰেলৱে এনটিপিচিত 11558টা পদৰ অনলাইন আবেদন চলি আছে আৰু ইয়াৰে গ্ৰেজুৱেট পদখিনিৰ আবেদন ইয়াৰ আগতে আৰম্ভ হৈছে আৰু সেই পদখিনিৰ আবেদনৰ সম্পূৰ্ণ প্ৰক্ৰিয়া আমাৰ চেনেলত ইতিমধ্যে আগবঢ়োৱা হৈছে তো আপোনালোকে যদি চোৱা নাই সেই এপ্লাই প্ৰক্ৰিয়াটো চাই ল'ব ডেসক্ৰিপচনত লিংক দি দিছো আৰু এতিয়া আজিৰ পৰা যিখিনি হায়াৰ সেকেন্ডাৰী কোৱালিফিকেশন লাগে সেই পদখিনিৰ অনলাইন আবেদন আৰম্ভ হৈছে তো গ্ৰেজুৱেট লেভেলৰ মুঠ পোষ্ট আছিলে 8113টা আৰু এইবাৰ যিখিনি হায়াৰ সেকেন্ডাৰী লেভেলৰ পোষ্ট সেইখিনিত আছে মুঠ 3445টা পোষ্ট মাত্ৰ হায়াৰ সেকেন্ডাৰী পাস কৰিলে আপোনালোকে এই 3445টা পোষ্টৰ বাবে এপ্লাই কৰিব পাৰিব বয়সৰ সময়সীমা 18 পৰা 36 বছৰ তাৰ উপৰি ওবিসি 39 লৈকে পাৰিব এসসি এসটি 41 লৈকে পাৰিব তো আবেদন মাচুলটো অকণমান বেছি 500 টকা জেনেৰেল আৰু ওবিসি ক্যান্ডিডেটৰ বাবে কিন্তু আপোনালোকে ফেজ 1 এক্সামটো দিয়াৰ পিছত 400 টকা ঘূৰাই পাব আৰু এসসি এসটি তথা ছোৱালীসকলৰ বাবে আবেদন মাচুল হৈছে 250 টকা আৰু আপোনালোকে ফেজ 1ৰ এক্সামটো দিয়াৰ লগে লগে এই পইচাটো আপোনাৰ বেংকৰ একাউণ্টত ঘূৰাই পাব তো সেইভাবে আপোনালোকক অনলাইন প্ৰক্ৰিয়াটোত মই ধুনিয়াকৈ কৈ দিছো আপোনাৰ নিজৰ বেংক একাউণ্ট দিব যদি বেলেগত এপ্লাই কৰে তথাপি আপোনাৰ নিজৰ একাউণ্টটোহে দিব কিয়নো এই পইচাটো ৰিফান্ড হ'ব আৰু যদি আপোনালোকে এপ্লাই কৰোতে চাই না থাকে তেনেহলে যদি বেলেগে যি এপ্লাই কৰিছে তেওঁৰ একাউণ্টটো দিয়ে তেনেহলে সেই পইচাটো তেওঁৰ তাত সোমাই যাব আৰু আপোনালোকৰ এপ্লাই কৰাৰ বাবে 20 তাৰিখলৈকে সুযোগ আছে এইটো হৈছে অফিচিয়েল ফুল এডভাৰটাইজমেন্ট CEN নম্বৰ 06/2024 তো ইয়াতে মুঠ 79টা পেজত গোটেইখিনি তথ্য আছে তো হায়াৰ সেকেন্ডাৰী লেভেলৰ পোষ্টৰ ক্ষেত্ৰত কি পোষ্ট আছে বুলি ক'লে কমাৰ্শিয়াল কম টিকেট ক্লাৰ্ক 10 ক্লাৰ্ক একাউন্টস ক্লাৰ্ক কম টাইপিষ্ট আৰু জুনিয়ৰ ক্লাৰ্ক কম টাইপিষ্ট এই চাৰিটা ক্যাটেগৰী পোষ্ট এইবাৰ খালি আছে তো প্ৰথম পোষ্টটো কমাৰ্শিয়াল কম টিকেট ক্লাৰ্কৰ 2022টা পোষ্ট আছে একাউন্ট ক্লাৰ্ক কম টাইপিষ্টৰ 361টা জুনিয়ৰ ক্লাৰ্ক কম টাইপিষ্টৰ আছে 990টা আৰু ট্ৰেইন ক্লাৰ্কৰ 72টা পোষ্ট আছে তো গোটেই কেইটা পোষ্টৰ বাবে বয়সৰ সময়সীমা পূৰ্বতে আছিল 18 পৰা 30 কিন্তু এতিয়া 18 পৰা 33 কৰি দিয়া হৈছে কোভিড পেণ্ডেমিকৰ বাবে তো এই পদখিনিৰ সিলেকশন প্ৰক্ৰিয়াৰ ক্ষেত্ৰত মন কৰক ফাৰ্স্ট স্টেজ সিবিটি সকলোৰে বাবে একেই হ'ব ফাৰ্স্ট স্টেজটো কোৱালিফাই কৰিলে আপোনালোকে সেকেন্ড স্টেজ সিবিটি টেষ্ট দিব লাগিব এইটো একেই হ'ব সকলোৰে বাবে আৰু এই ক্ষেত্ৰত দুটা পোষ্টৰ টাইপিং তথা স্কিল টেষ্ট আছে একাউন্ট ক্লাৰ্ক কম টাইপিষ্ট আৰু জুনিয়ৰ ক্লাৰ্ক কম টাইপিষ্টৰ আৰু প্ৰথমটো পোষ্ট আৰু 4 নম্বৰটো পোষ্টৰ কোনো স্কিল টেষ্ট প্ৰয়োজন নাই আপোনালোকৰ এই দুটা টেষ্টৰ ভিতৰতে মাৰ্ক অনুসৰি আপোনালোকৰ সিলেকশন হৈ যাব পাৰে তো এতিয়া আমাৰ গুৱাহাটী ৰেলৱে জোনত কিমান ভ্যাকেন্সি আছে আপোনালোকে চাওক প্ৰথম যেটো পোষ্ট আছে হেতুৰ মুঠ 82টা পোষ্ট আছে কমাৰ্শিয়াল কম টিকেট ক্লাৰ্কৰ একাউন্টস ক্লাৰ্ক কম টাইপিষ্টৰ 31টা আছে জুনিয়ৰ ক্লাৰ্ক কম টাইপিষ্টৰ আছে 59টা আৰু ট্ৰেইন ক্লাৰ্কৰ মাথো 3টা এনেকৈ মুঠ 175টা ভ্যাকেন্সি আছে আমাৰ গুৱাহাটী ৰেলৱেৰ বাবে তো কিছুমান বন্ধু বান্ধৱীৰ কলিকতা ৰেলৱে জোনটো উচ্চৰ হ'ব পাৰে বা বিশেষকৈ কলিকতা উচ্চৰ হ'ব পাৰে ধুবুৰী বা তেনেকুৱা জিলাৰ ক্যান্ডিডেটৰ বাবে তেওঁলোকে সেই ৰেলৱে জোনটোৰ বাবে আবেদন কৰিব পাৰে কিন্তু তেওঁলোকে ওয়েস্ট বেংগলত গৈ এক্সাম দিব লাগিব তেনে ক্ষেত্ৰত মুঠ 452টা পোষ্ট আছে তাতে তো হেতু আপোনালোকৰ বাবে এটা অপৰচুনিটি হয় আৰু ইয়াতে শিলিগুৰি ৰেলৱে জোনত আছে মুঠ 42টা ভ্যাকেন্সি তো শিলিগুৰিৰ বাবে যিসকল শিলিগুৰিৰ ওচৰ হয় তেওঁলোকে শিলিগুৰি জোনটো সিলেক্ট কৰিব পাৰে তো আপোনালোকৰ সুবিধা অনুসৰি আপোনালোকে জোনটো সিলেক্ট কৰি ল'ব কিন্তু এবাৰ জোন সিলেক্ট কৰি এপ্লাই কৰাৰ পিছত আপোনালোকে চেঞ্জ কৰিব নোৱাৰিব আৰু যেটো জোনত আপোনালোকে পোষ্ট সিলেক্ট কৰে সেই জোনৰ ওচৰ চুবুৰীয়া চেণ্টাৰত গৈ এক্সাম দিব লাগিব তো আৰু ৰেলৱে এক্সামৰ বাবে এই পিডিএফ খন আপোনালোকে কিনিব পাৰে 40000 প্ৰশ্ন উত্তৰ পাব আপোনালোকে মাথো 400 টকা আৰু অসমীয়া মাধ্যমতো আছে অল ইন ওৱান পিডিএফ assamgkpdf.com ভিজিট কৰি আপোনালোকে এইখন কিনি ল'ব পাৰে ধন্যবাদ